লখিমপুৰত সংঘটিত হোৱা মানৱ সমাজক লজ্জানত কৰা এটা বিশেষ ঘটনা। খবৰটো হয়তো আপোনালোকে সামাজিক মাধ্যমত দুদিন ধৰি প্ৰায়ে দেখিছে, কিন্তু এই ঘটনাৰ আঁৰত কি আছে সেই কথা হয়তো বহুতেই নাজানে। এই প্ৰতিবেদনত মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে নিশ্চয় ফটোকেইখন দেখিছে, যিকেইখন ফটো দেখিছে সেই ফটোকেইখন যিগৰাকী যুৱতীক আপোনালোকে দেখা পাইছে, দেহত কমকৈ কাপোৰ আছে, সেই যুৱতীগৰাকীক সেই অৱস্থা কোনে কৰিলে গম পায়নে? সেই অৱস্থাত ৰাজপথলৈ আহিবৰ বাবে কোনে বাধ্য কৰালে? একমাত্ৰ সেই ঠাইখনৰ একাংশ মানুহে সেই যুৱতীৰ পৰা টানি আজুৰি তেওঁৰ যি পৰিধান কৰা পোছাক, সেই পোছাক আঁতৰাই পঠিয়ালে। আৰু তাৰ পিছত এই ঘটনা সংঘটিত হ'ল, যি ঘটনাই গোটেই ৰাজ্য বৰ্তমান সময়ত জোকাৰি গৈছে। এওঁলোক এহাল শিক্ষিত যুৱক যুৱতী, তেওঁলোকে নিজৰ জীৱনটো চলাই নিবৰ কাৰণে তেওঁলোকে বাহিৰত আছিল। বাহিৰৰ পৰা তেওঁলোকে অসমত আহি নিজৰ ঠাইতেই তেওঁলোকে কিবা এটা কৰাৰ মন মেলিলে। সেই মনত পণ বান্ধিয়ে তেওঁলোকে দোকান এখন আৰম্ভ কৰিলে। দুয়ো পতি পত্নী লগ লাগি দোকান আৰম্ভ কৰিলে, আৰু তাতেই বহুতৰ চকু লাগি সেই ঠাইৰ পৰা তেওঁলোকৰ দোকানখন আঁতৰাবলৈ কোৱা হ'ল, দোকানখন ভাঙি পেলাবলৈ তেওঁলোকক কোৱা হ'ল। আৰু সেই কথাখিনিকে কেন্দ্ৰ কৰি আৰম্ভ হ'ল এই ভয়ংকৰ ঘটনা। তেতিয়াই এই যুৱতীগৰাকীয়ে কৈছিল, আমি ক'তো ইয়াতে দখল কৰি থকা নাই, আমি নিজৰ পেটটো পোহপাল দিবৰ কাৰণে আমি এইখিনি কৰিছোঁ, গতিকে আমি এইদৰে কৰি আমি জীৱনটো চলাই লৈ গৈ আছোঁ, এনেধৰণৰ মন্তব্য আগবঢ়াইছিল। তাৰ পিছতেই ভয়ংকৰ বাদ বিতণ্ডাৰ আৰম্ভ হ'ল। আৰু জানিবলৈ পোৱা মতে এই ঘটনাটোৰ লগত কোনো বিশেষ বিয়াগুম মন্ত্ৰী আমোলাৰ লগত থকা বিশেষ কিছু মানুহো জড়িত হৈ থকা বুলি গম পোৱা গৈছে। তাৰপিছতেই ৰাইজে আহি এইদৰেই ছোৱালীগৰাকীক সমাজৰ আগত ৰাজপথত লজ্জানত কৰিলে, এই অৱস্থা কৰিলে। আচলতে এই ঘটনাটোৰ কাৰণে কোন জগৰীয়া, সেই ঠাইখিনিত তেওঁলোকে দোকান দিয়াৰ বাবে উপযুক্ত হয় নে নহয় সেই বিষয়ে মই ইয়াতে ক'বলৈ নাযাওঁ, কিন্তু এগৰাকী যুৱতীক এইদৰে ৰাজপথত অপমান কৰাটো, এইদৰে ৰাজপথত টানি আজুৰি তেওঁৰ পোছাকযোৰ খুলি দিয়াটো কিমান যুক্তিসংগত? এয়া কেৱল সেই ছোৱালীগৰাকীক অপমান কৰা নহয়, এয়া আমাৰ সম্পূৰ্ণ নাৰী সমাজক অপমান কৰা এক ঘটনা। আমি কওঁ আমি মানুহ, আমি জীৱশ্ৰেষ্ঠ, কিন্তু এনেবোৰ ঘটনা দেখিলে আমাৰ মানুহ, আমি জীৱশ্ৰেষ্ঠ বুলি ক'বলৈ নিজৰ ওপৰতে আমাৰ ধিক্কাৰ উপজি আহে, নহয়নে? এই বিষয়ত আপোনালোকে কি ক'ব? আপোনালোকৰ মতামতসমূহ জনাবৰ কাৰণে একেবাৰে নাপাহৰিব। আচলতে সেই মাটিখিনি সেই ছোৱালীগৰাকীয়ে দোকানখন দিব পাৰিবনে নোৱাৰে, সেই গোটেই ঘটনাটো সেই তাৰ যি চাৰ্কুল অফিচাৰে চালে হয়, গোটেই ঘটনা তাতে তদন্ত হ'ল হয় তেওঁলোকে, কিন্তু তাকে নকৰি আইনী প্ৰক্ৰিয়াৰ মাজেৰে নগৈ এইদৰে এই দম্পতীহালক ৰাজপথত এইদৰে তেওঁলোকক অপমান কৰাটো কিমান লজ্জাজনক, কিমান ধিক্কাৰজনক ঘটনা হ'ব পাৰে সেয়া আপোনালোকে এবাৰ নিজেই কল্পনা কৰি চাওক। মই মহিলাগৰাকীৰ যি মন্তব্য, সেই মন্তব্য আপোনালোকক দেখুৱাব বিচাৰিছোঁ। মহিলাগৰাকীৰ মন্তব্যখিনি আপোনালোকে শুনক, শুনি উঠি আপোনালোকে আপোনালোকৰ মতামতসমূহ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবৰ কাৰণে একেবাৰে নাপাহৰিব। 4-5জন লোকে ব্যক্তি আহি পেলাই হৰকান্ত ছাৰেঙীয়াৰ নেতৃত্বত আহি মোক কাপোৰ কানি খুলি উলংঘ কৰিছে ৰাষ্ট্ৰীয় ঘাইপথত। আৰু সেই ৰাষ্ট্ৰীয় ঘাইপথত সেই ঘটনাটো ঘটি থকাৰ সময়ত বহু লোক গাড়ীৰে পাৰ হৈ গৈছে। সেই সকলোখিনিয়ে মোৰ ভিডিঅ' কৰিছে, ভিডিঅ' কৰি পেলাই হয়তো সেইটো ছ'চিয়েল মিডিয়াত এৰি দিছে প্ৰায়খিনিয়ে। গতিকে মই এই কথাখিনি যে মোক ইমান অপদস্থ কৰিলে, কাপোৰ কানি খুলি উলংঘ কৰি পেলাই এজনী মাইকী মানুহক ইমানখিনি যে অপদস্থ কৰিলে, তেওঁলোকে কি অধিকাৰত মোক এইখিনি কৰিলে, আৰু যিখিনি ঘটনা ঘটি গ'ল সেই কথাটোৱে মোক মানসিকভাৱে বহুত হতাশাত পেলাইছে। মই মানসিকভাৱে একেবাৰে ভাগি পৰিছোঁ। তাৰ কাৰণে মই আৰক্ষী প্ৰশাসনৰ সহায় লৈছোঁ, আৰু মই আশা কৰোঁ তেওঁলোকে মোক আইনী প্ৰক্ৰিয়াৰে যিখিনি উচিত ন্যায় যাতে দিয়ে, তাৰ কাৰণে মই তেওঁলোকৰ সহায় বিচাৰিছোঁ। আৰু মই নামখিনি ক'বলৈ ওলাইছোঁ। হৰকান্ত ছাৰেঙীয়া, তেওঁৰ তত্বাৱধানত সকলোখিনি ওলাই আহিছে। হৰকান্ত ছাৰেঙীয়া, তাৰপিছত আছিলে তুলসী পায়েং, আৰু পাপলু পায়েং, আৰু টুটু কামান, তাৰপিছত আছিলে এগৰাকীৰ নাম জেৰিফা কামান। এই মানুহকেইজনক যাতে মোৰ ইমানেই মই মানসিকভাৱে হাৰাশাস্তিত ভুগি আছোঁ, আপোনালোকে মোক যাতে উচিত ন্যায় দিয়ে তাৰ বাবে মই আপোনালোকৰ ওচৰত ৰিকুৱেষ্ট কৰিছোঁ। আৰু সেয়াই, আজি মোৰ লগত হৈছে, কাইলৈ আৰু বেলেগৰ লগত হ'ব। ইমানখিনি ক'ত অধিকাৰ পালে যে এজনী নাৰীক এনেদৰে অশ্লীলভাৱে তেওঁলোকে মোক গালি গালাজ কৰাৰ উপৰিও কাপোৰ কানি খুলি মোক উলংঘ কৰি পেলাই হত্যা কৰাৰ চেষ্টা কৰিছিলে, তেওঁলোকে হত্যা কৰাৰ চেষ্টা কৰিছিলে। গতিকে এইখিনি কথা মোক উচিত যাতে ন্যায় দিয়ে।